নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ म्यानमाৰত ভাৰতৰ অপাৰেচন ব্ৰহ্মা ভূমিকম্পই বিধ্বস্ত কৰি যোৱা म्यानमाৰত এতিয়া চৌদিশে কেৱল দুৰ্গতজনৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে হাস্পতালসমূহত আহতসকলৰ চিৎকাৰ শুনিবলৈ পোৱা গৈছে এই অসহায় म्यानमाৰক এতিয়া বন্ধু ৰাষ্ট্ৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভাৰতে সহায় আগবঢ়াই আছে যিকোনো পৰ্যায়ত উদ্ধাৰ অভিযানত ভাৰতে সহায় কৰিছে চিকিৎসা খণ্ডত ভাৰতে সহায় কৰিছে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে মুঠতে म्यानमाৰৰ কাষত ভাৰত আছে যাৰ বাবে ভাৰতে ঘোষণা কৰিছে অপাৰেচন ব্ৰহ্ম আৰু 28 তাৰিখৰ যি দুটা প্ৰলয়ংকাৰী ভূমিকম্প বুলি ক'ব লাগিব এটা আছিল 7.7 ৰিক্টাৰ স্কেলত আনটো আছিল 6.4 ৰিক্টাৰ স্কেলত এই দুটা ভূমিকম্পৰ পিছত म्यानमाৰখন এক প্ৰকাৰ তছনছ হৈ গৈছে আৰু লগতে এতিয়া তাৰ পৰৱৰ্তী সময়ত म्यानमाৰ সৰু সৰু জুকাৰণি কিন্তু অনুভূত হৈ আছে গতিকেলৈ বিপাঙত পৰিছে আৰু म्यानमाৰে সমগ্ৰ বিশ্বৰ পৰা আন্তঃৰাষ্ট্ৰীয় সহায় তেওঁলোকে বিচাৰিছিল তেওঁলোকে ৰাষ্ট্ৰসংঘক একথা ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছিল যে সকলো দেশে এই দুৰ্গতৰ সময়ত এই দুৰ্যোগৰ সময়ত म्यानमाৰৰ কাষত থিয় হওক আৰু সেই থিয় হোৱা দেশসমূহৰ ভিতৰত অন্যতম হৈছে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনাখনেই যেতিয়া এই কথা ঘোষণা কৰা যেতিয়া বাতৰি আহিছিল যে म्यानमाৰত দুটা প্ৰলয়ংকাৰী ভূমিকম্প যিসমূহ দৃশ্য দেখি সকলো হিহৰিত হৈ উঠিছিল সকলো ভয় খাইছিল কেনেকৈ তাজপাতৰ দৰে খহি পৰিছিল অট্টালিকাসমূহ হাজাৰ হাজাৰ জন লোক সেই ধ্বংসস্তূপৰ মাজত সোমাই গৈছিল এতিয়াও মৃতকৰ সংখ্যা প্ৰায় 2000 বুলি কোৱা হৈছে তাৰ বৃদ্ধি পোৱাৰ আশংকাহে কৰা হৈছে কাৰণ এতিয়াও সম্পূৰ্ণৰূপে সেই ধ্বংসস্তূপসমূহ সাফ কৰিব পৰা নাই তাৰ পৰা হেবোৰ উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে গতিকেলৈ সৰকাৰী তথ্য অনুসৰি কৈছে যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু আহতৰ সংখ্যা প্ৰায় 5000 ওচৰ হ'বলৈকে বৰ্তমান পাইছেহি আৰু যিসকল লোক আহত আছে তাৰে প্ৰায় 1500ৰ অৱস্থা এতিয়াও অতি সংকটজনক আৰু অতি দুখ লগা কথা বহু শিশু বহু বৃদ্ধ বহু বৃদ্ধা তেওঁলোকে সেই প্ৰলয়ংকাৰী এই ভূমিকম্পত ধ্বংসস্তূপৰ মাজত হেঁচা খাই তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হ'ল এতিয়াও সেই ধ্বংসস্তূপসমূহৰ মাজৰ পৰা মৃতদেহ ওলাই আছে আহতসকলক উদ্ধাৰ কৰি থকা হৈছে বিভিন্ন দৃশ্যাংশ আমাৰ মাজত আহিছে কিন্তু তাৰ মাজতেই এটা म्यानमार চৰকাৰৰ ওচৰত তেওঁলোকে জানে ধৰণে বিচাৰিছিল তেনেকৈ কিন্তু ভাৰতৰ দল গৈছে আৰু বিশেষকৈ এনডিআৰএফৰ এটা দল গৈছে আপোনালোকে দেখিছে পিছফালে এই এনডিআৰএফৰ দলটো গৈছে এই দলটোত 170 জন সদস্য আছে ভাৰতে যেটো দল পঠাইছে 170 জন এটা এনডিআৰএফৰ দল পঠাইছে এই দলটোৱে গৈ তাত উদ্ধাৰ অভিযানত সহায় কৰিছে কাৰণ যি তথ্য আমাৰ হাতত আহি পৰিছে ইউ হেলা থাইন বুলি যোনটো বৌদ্ধ মঠ আছে म्यानमाৰত এটা ডাঙৰ মঠ হয় মন্দিৰ হয় বৌদ্ধ ধৰ্মৰ যত এতিয়াও 170 জনতকৈও অধিক সন্ন্যাসী আবদ্ধ হৈ আছে বুলি কৈছে তাত গৈ পেলাই এই আমাৰ এনডিআৰএফৰ দলটোৱে গৈ তাত উদ্ধাৰ অভিযান চলাব আৰু এই সেনাৰ দল বিশেষকৈ সেনাৰ দলটোৱে চিকিৎসালয় স্থানসমূহ পৰিদৰ্শন কৰিছে লগতে তেওঁলোকৰ চিকিৎসা সেৱা স্থাপন কৰিবলৈ তেওঁলোকে অস্থায়ীভাৱে চিকিৎসালয় স্থাপন কৰিছে যত 60খন বেডৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকে লগত লৈ গৈছিল আৰু সেই যিসকল সন্ন্যাসী আছে বা যিসকল দুৰ্গত আছে তেওঁলোকক প্ৰতিটো মুহূৰ্ত তেওঁলোকক উদ্ধাৰ কৰি যাতে প্ৰাথমিক চিকিৎসা তেওঁলোকক দিব পাৰে তাৰ বাবে ভাৰতৰ পৰা যোৱা যি সেনা বাহিনীৰ দল আছে লগতে এনডিআৰএফ আছে লগতে চিকিৎসকৰ দল আছে চিকিৎসকৰ দল 118 জনীয়া এটা চিকিৎসকৰ দল ইতিমধ্যে কালিৰ দিনটোতে গৈ পেলাই म्यानमाৰত উপস্থিত হৈছিল আৰু তেওঁলোকে म्यानमाৰৰ বিভিন্ন প্ৰান্তত থকা আশ্ৰয় শিবিৰসমূহত তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াইছে আৰু লগতে ঔষধ ভাৰতৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে যিবোৰ ফাৰ্ষ্ট এডত ব্যৱহাৰ কৰা হয় সেইবোৰ প্ৰেৰণ কৰা হৈছে লগতে এই 118 জনীয়া অভিজ্ঞ চিকিৎসকৰ দলটোৱে চিকিৎসা সেৱা म्यानमाৰৰ প্ৰান্তে প্ৰান্তে আগবঢ়াইছে লগতে এনডিআৰএফৰ দল গৈছে যাতে তেওঁলোকে উদ্ধাৰ অভিযানত তেওঁলোকে সহায় কৰিব পাৰে আৰু যিবোৰ ডাঙৰ ডাঙৰ অট্টালিকা ভাঙি পৰিছিল ধ্বংসস্তূপসমূহৰ মাজৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা হৈছে বিশেষকৈ মণ্ডলয় প্ৰাসাদ মহামণি পেগাডো এমআইটি আৰু এনেকা বিভিন্ন যিসমূহ স্থান আছে যিসমূহত অধিক ক্ষতিগ্ৰস্ত হৈছে বুলি কৈছে সেই অঞ্চলসমূহত এতিয়া উদ্ধাৰ অভিযান কিন্তু অব্যাহত আছে আৰু म्यानमाৰৰ চৰকাৰে জনোৱা মতে যথেষ্ট সংখ্যক সন্ন্যাসী যিবোৰ বৌদ্ধ ভিক্ষু বুলি কোৱা হয় সেই বৌদ্ধ ভিক্ষু যিবোৰ म्यानमाৰৰ বিভিন্ন ভিতৰুৱা অঞ্চলত দুৰ্গম অঞ্চলত যিবোৰ বৌদ্ধ মঠ আছিল যিবোৰ মন্দিৰ আছিল তাত যথেষ্ট সংখ্যক বৌদ্ধ ভিক্ষু এতিয়াও আবদ্ধ হৈ আছে বুলি म्यानमाৰৰ চৰকাৰে তথ্য প্ৰকাশ কৰিছে তাৰ পিছত সেই অঞ্চলসমূহত এই ভাৰতৰ পৰা যোৱা
এনডিএফৰ দলটোৱে উদ্ধাৰ অভিযান চলাব তেওঁলোকে ইতিমধ্যে উদ্ধাৰ অভিযানত নামিছে আৰু তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব আৰু লগতে প্ৰাথমিক যদি চিকিৎসাৰ তেওঁলোকক প্ৰয়োজন হয় তেন্তে প্ৰাথমিক চিকিৎসা দিব পৰাকৈ সেই এনডিএফৰ দলটোত সেনাবাহিনীৰ দলটোত কিন্তু ভাৰতীয় চিকিৎসক সকলো গৈছে আৰু তাত আৰু এটা কথা ভাৰতে অপাৰেচন ব্ৰহ্মৰ সময়ত চিন্তা কৰিছে কিবা কাৰণত তাত ভাৰতীয় লোক যে বা যথেষ্ট সংখ্যক পৰ্যটক তালৈ যায় বা চাকৰি সূত্ৰে যদি কোনোবা আছে বা শিক্ষাৰ্থী যদি তাত কোনোবা আবদ্ধ হৈ পৰিছে তেওঁলোকক কিন্তু এই অপাৰেচন ব্ৰহ্মৰ জৰিয়তে উদ্ধাৰ কৰা হ'ব আমি দেখিছো ইয়াৰ আগতেও আমি দেখিছো ইউক্ৰেইনৰ সময়ত যেতিয়া দুৰ্যোগ আহিল সেইটো সময়ত ভাৰতে অপাৰেচন ঘোষণা কৰিছিল পৰৱৰ্তী সময়ত যেতিয়াই বিভিন্ন দেশত কিবা এনেকুৱা ধৰণৰ বিপদ বা প্ৰাকৃতিক সংকট বা প্ৰাকৃতিক দুৰ্যোগ দেখা দিয়ে ভাৰতে কিন্তু প্ৰতিবেশী ৰাষ্ট্ৰ বিশেষকৈ মিয়ানমাৰ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ বন্ধু ৰাষ্ট্ৰ হয় কিছু ক্ষেত্ৰত মিয়ানমাৰৰ লগত ভাৰতৰ কিছুমান উগ্ৰপন্থীয়ে গৈ মিয়ানমাৰত ভূমিৰ পৰা কিছুমান কাৰ্যকলাপ চলাই আছে কিন্তু তাৰ বিপৰীতে যদি চাবলৈ যাওঁ মিয়ানমাৰৰ সৈতে ভাৰতৰ এটা সুসম্পৰ্ক আছে আৰু এই সুসম্পৰ্ক ৰক্ষা কৰি আৰু বিশেষকৈ মিয়ানমাৰৰ এই দুৰ্যোগৰ সময়ত মিয়ানমাৰৰ কাষত ভাৰত থিয় হৈছে ইতিমধ্যেই যিবোৰ উদ্ধাৰ অভিযান চলাই থকা হৈছে তাৰ মাজত চিকিৎসকসকলে কিন্তু বিশেষকৈ চিকিৎসালয়সমূহত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি ইতিমধ্যে মিয়ানমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছিল কাৰণ যেতিয়া এই ভূমিকম্প দুটা আহিছিল সেইখিনি সময়ত মিয়ানমাৰৰ চিকিৎসালয়সমূহৰ যথেষ্ট ক্ষতি হৈছিল গতিকেলৈ 60খন বিচনাযুক্ত বা যি অস্থায়ী চিকিৎসালয় ভাৰতৰ সেই 118 জনীয়া চিকিৎসকৰ দলটোৱে গৈ পেলাই ইতিমধ্যে তাত নিৰ্মাণ কৰিছে তাত যথেষ্ট সংখ্যক লোকক তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াব পাৰিছে লগতে প্ৰথম দিনাখন যি ভাৰতীয় বায়ুসেনাৰ C-130J বিমানযোগে 15 টন সামগ্ৰী কিন্তু মিয়ানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিছিল তাৰ পৰৱৰ্তী সময়ত কালিৰ দিনটোত দুখন জাহাজ যোগেৰে ভাৰতে পুনৰ মিয়ানমাৰলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে ঔষধ প্ৰেৰণ কৰিছে আৰু তথ্য আছে যে পৰৱৰ্তী সময়তো আজিৰ দিনটোত হয়তো দুখন বায়ুসেনাৰ বিমান পুনৰ হিন্দন বিমানবন্দৰৰ পৰা মিয়ানমাৰলৈ উৰা মাৰিব তালৈ মিয়ানমাৰলৈ বিভিন্ন ধৰণৰ চিকিৎসা সেৱাৰ সামগ্ৰী তেওঁলোকে লৈ যাব লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মিয়ানমাৰত এতিয়া এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে চৌদিশে অন্ধকাৰ কাৰণ তাত পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা নাই তাত লাইটবোৰ বিদ্যুতৰ সংযোগ ব্যাহত হৈছে বিভিন্ন দুৰ্গম অঞ্চলত মানুহে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এটুপি পানী এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গতিকে সেই সকল দুৰ্গতাৰ মাজত গৈ ভাৰতৰ পৰা যিসমূহ পেকেজিং খাদ্য থাকিব ঔষধ থাকিব পানী থাকিব সৌৰচালিত লাইট থাকিব কম্বল থাকিব যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত পৰে কৈ শেষ কৰিব নোৱাৰি তেনেকুৱা কিছুমান সামগ্ৰী ভাৰতে পঠাই আছে মিয়ানমাৰলৈ ইতিমধ্যেই প্ৰথম দিনাখনে 15 টন সামগ্ৰী ভাৰতে প্ৰেৰণ কৰিছিল ভাৰতীয় বায়ুসেনাৰ এখন বিশেষ বিমান যোগে গৈ মিয়ানমাৰত উপস্থিত হৈছিল তাৰ পিছত কালিৰ দিনটোত দুখন জাহাজেৰে সাগৰ পথেৰে ভাৰতে মিয়ানমাৰলৈ সামগ্ৰী প্ৰেৰণ কৰিছিল দুখন জাহাজ গৈছিল ভাৰতীয় নৌসেনাৰ আৰু আজিৰ দিনটোত পুনৰ দুখন বিমান যাব ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা গতিকেলৈ ক্ষিপ্ৰ গতিত চলিছে অপাৰেচন ব্ৰহ্ম মিয়ানমাৰৰ ভূমিত যাতে কোনোৱে খাদ্যৰ অভাৱত ভুগিব নালাগে চিকিৎসাৰ পৰা যাতে কোনোৱে চিকিৎসা নোপোৱাকৈ থাকিব নালাগে ভাৰতে তাৰ ওপৰত নজৰ ৰাখিছে আৰু মিয়ানমাৰৰ সেনাৰ সহযোগত মিয়ানমাৰ আৰক্ষীৰ সহযোগত আৰু মিয়ানমাৰ চৰকাৰৰ সহযোগত তেওঁলোকে কিন্তু এইবোৰ চলাই গৈছে আৰু বিশেষকৈ কংক্ৰিট কাটাৰ ড্ৰিল মেচিন প্লাজমা কাটাৰ অন্যান্য বিভিন্ন সামগ্ৰী সজুলিৰে সজ্জিত এই দলটোৱে গৈ পেলাই ইতিমধ্যে উদ্ধাৰ অভিযানত নামিছে আৰু তাত যিসকল ভাৰতীয় সেনাই যি বিশেষ এটা চিকিৎসা টাস্ক ফোৰ্স গঠন কৰি দিছে য'ত 118 জন চিকিৎসক আছে বুলি মই ইতিমধ্যে আপোনালোকক জনাইছো তেওঁলোকে কিন্তু ক্ষিপ্ৰ গতিত সকলোৱে নিজৰ সাইডত কোনোবাই যদি এনডিআৰএফৰ উদ্ধাৰ অভিযানত নামিছে চিকিৎসকসকলে চিকিৎসা সেৱাত লাগিছে সেনাসকলে কেনেকৈ এই দুৰ্গম অঞ্চলসমূহৰ পৰা সেই ধ্বংসস্তূপত আবদ্ধ হৈ থকা সেই অসহায় লোকসকলক তেওঁলোকে উদ্ধাৰ কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিছে গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ এটা বিখ্যাত গীত আছে যে মানুহে মানুহৰ বাবে যেটো ভাৰতে এই ক্ষেত্ৰত পূৰ্বেও দেখুৱাইছে আৰু ভাৰত আজিও ব্যতিক্ৰম নহয় মানুহে মানুহৰ বাবে মিয়ানমাৰত যি সময়ত অসুবিধা হৈছে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে 2000ৰো অধিক লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বহুজন চিৰজীৱনৰ বাবে পংগু হৈ গৈছে বহুতে নিজৰ ঘৰখন হেৰুৱাইছে আপোনজন হেৰুৱাইছে কোনোবাই ধ্বংসস্তূপৰ মাজত তিলকৈ নিজৰ মৃত্যুৰ ক্ষণ গণিছে তেনেকুৱা সময়ত কিন্তু ভাৰতে অপাৰেচন ব্ৰহ্ম ঘোষণা কৰিছে আৰু লগতে
দক্ষিণ পূব এছিয়াৰ ইণ্ডোনেছিয়াকে ধৰি বিভিন্ন দেশসমূহ চীন আহিছে, চীনেও সহায় কৰিছে, সকলো দেশে আহিছে, কেৱল ভাৰত নহয়। কিন্তু ভাৰতৰ কথা এইকাৰণে কৈছোঁ বিশেষ, কাৰণ ভাৰতে কেইবাটাও দিশৰ পৰা তেওঁলোকে উদ্ধাৰ অভিযানত সহায় কৰিবৰ কাৰণে NDRF প্ৰেৰণ কৰিছে, ভাৰতীয় বায়ু সেনা লাগি আছে, চিকিৎসকৰ দল প্ৰেৰণ কৰিছে। লগতে মই ইতিমধ্যে কৈছোঁ যিটো NDRFৰ দল গৈছে, এই মোৰ পিছফালে আপোনালোকে দেখিছে, এই NDRFৰ দলটোৱে কিন্তু কংক্ৰিট কাটাৰ, ড্ৰিল মেচিন, প্লাজমা কাটাৰ এনেকুৱা ধৰণৰ সামগ্ৰী লৈ গৈছে, যাতে তেওঁলোকে গৈ তাত উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰিব পাৰে, তেওঁলোকে কোনো কাৰণত যাতে ৰৈ থাকিবলগীয়া নহয়। কাৰণ ম্যানমাৰত এতিয়াও কিছুমান আফটাৰ শ্বক আহি আছে, যিবোৰ সৰু সুৰা জোকাৰণি আহি আছে, যাৰ ফলত দুৰ্গম অঞ্চলসমূহলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰা, দুৰ্গম অঞ্চলসমূহত গৈ পেলাই উদ্ধাৰ অভিযান চলোৱাত বিভিন্ন ধৰণৰ বাধা আহিছে। সেই বাধাসমূহ যাতে নেওচি পুনৰ ম্যানমাৰত এই উদ্ধাৰ অভিযান চলাই যাতে মৃতকৰ সংখ্যা ইয়াতকৈ যাতে বৃদ্ধি নাপায়, আৰু এই যি সময়ত ম্যানমাৰ সেনাক প্ৰয়োজন আছিল, সেই প্ৰয়োজনীয় কিন্তু সহায় অপাৰেশ্যন ব্ৰহ্মাৰ জৰিয়তে ভাৰতে কৰি আছে। ইতিমধ্যে কৈছোঁ যে ভাৰতীয় যিটো দল গৈছে, তেওঁলোকে মণ্ডলয় প্ৰাসাদ, মহামণি পেগেডো, MITT আৰু এনেকুৱা যিবোৰ ঠাই আছে, য'ত হেলথেইন বুলি এটা বিখ্যাত ডাঙৰ এটা মন্দিৰ আছে, বৌদ্ধ মন্দিৰ আছে, য'ত বহু সংখ্যক বৌদ্ধ ভিক্ষু এতিয়া আবদ্ধ হৈ আছিল বুলি তথ্য পাইছে, তাতো কিন্তু ভাৰতীয় দলটো গৈ পেলাই উদ্ধাৰ অভিযান চলাবলৈ সাজু হৈছে। গতিকে তেওঁলোকে চলাব। দুটাকৈ ভূমিকম্পত বিধ্বস্ত হৈ গৈছিল ম্যানমাৰ। এতিয়াও ম্যানমাৰৰ চৌদিশে কেৱল মৃত্যুৰ কিৰিলি, দুৰ্গতজনৰ আৰ্তনাদ, হাস্পতালত চিৎকাৰ কৰিছে বহুজনে। সকলোৱে প্ৰাৰ্থনা কৰিছে ম্যানমাৰৰ বাবে। ভাৰতে প্ৰাৰ্থনা যেনেদৰে কৰিছে, সমগ্ৰ বিশ্ববাসীয়ে প্ৰাৰ্থনা কৰিছে। চীনে নিজৰ চিকিৎসকৰ দল প্ৰেৰণ কৰিছে, অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে। ইণ্ডোনেছিয়াও খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। গতিকে ম্যানমাৰৰ কাষত এইটো সময়ত সমগ্ৰ বিশ্ব আহি থিয় হৈছে, আৰু লগতে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কৈছে যে ম্যানমাৰক এতিয়া আন্তঃৰাষ্ট্ৰীয় সহায়ৰ প্ৰয়োজন আছে। ভাৰতীয় বীৰ সেনা জোৱানসকলে, NDRFৰ লোকসকলে, ভাৰতৰ চিকিৎসকসকলে ম্যানমাৰত তেওঁলোকৰ নিজৰ কাম কৰি আছে, আৰু অপাৰেশ্যন ব্ৰহ্ম তেওঁলোকে যিহেতু ঘোষণা কৰিছিল বৰ্তমানো চলি আছে। আজিৰ দিনটোত পুনৰ হয়তো 2খন বিমানেৰে পুনৰ সাহায্য সামগ্ৰী লৈ যাব। প্ৰথম দিনাখন 15 টন লৈ গৈছিল, কালিৰ দিনটোত 2খন জাহাজেৰে পুনৰ খাদ্য সামগ্ৰী প্ৰেৰণ কৰাইছিল। এয়া আছিল ম্যানমাৰৰ বৰ্তমানৰ পৰিস্থিতি। ম্যানমাৰ এতিয়াও সুস্থিৰ হোৱা নাই। ম্যানমাৰত এতিয়াও ধ্বংসস্তূপসমূহৰ মাজৰ পৰা ওলাই আছে মৃতদেহ। বহুজনে কান্দিছে নিজৰ আপোনজনক হেৰুৱাই, বহুজনে নিজৰ ঘৰখন হেৰুৱাই চিৎকাৰ কৰিছে। আশ্ৰয় শিবিৰত তেওঁলোকে দুৰ্বিষহ দিন পাৰ কৰিব লগা হৈছে। কোনোবাই দুৰ্গম অঞ্চলসমূহত এপ্ৰুপি পানী, এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সেইসকল লোকক যাতে খাদ্য যোগান ধৰিব পাৰে, তাৰ বাবে কিন্তু ভাৰতে ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতে ঘোষণা কৰিছে অপাৰেশ্যন ব্ৰহ্ম।